Good evening, everyone. আপোনালোকে সকলোৱে ভইচটো শুনা পাইছেনে? যদি শুনা পাইছে মেছেজ এটা কৰি দিয়ক। আজি সেশনটো আৰম্ভ কৰোঁ। যেহেতু সময়ো ভালেখিনি হ'ল। শুনা পাইছে চাগে ন? মেছেজ এটা কৰি দিব পাৰে। আপোনালোকৰ কিবা যদি ডাউট থাকে ধৰক এই মেছেজ অপশ্যনটো আছে, তাতে মেছেজ কৰিব পাৰিব। আৰু শেষত বাৰু আমি ইণ্টাৰেক্টিভ সেশন ৰাখিমেই। বা কিবা আৰু মাজতো সুধিব লগা থাকিলে আপোনালোকে ধৰক আনমিউট কৰি পিনি সুধিব পাৰিব। ভইচটো ক্লিয়াৰ আছে ন? মিষ্টাৰ মিণ্টু চব অ'কে আছে? অ'কে। আমি ইয়াৰ আগৰ যিটো সেশন আৰম্ভ কৰিছিলোঁ তাত ৰিপৰ্ট ৰাইটিঙৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ আৰু ৰিপৰ্ট ৰাইটিঙৰ অকণমান বেছিক আপোনালোকৰ লগত ডিছকাছ কৰিলোঁ আৰু ৰিপৰ্ট ৰাইটিঙৰ আমি সেশন কোৰ্চ এটা আৰম্ভ কৰিছোঁ, আপোনালোকে হয়তো দেখা পাইছেই। আজিৰ সেশনটো আমি এটা প্ৰেছি ৰাইটিঙৰ দ্বাৰা ষ্টাৰ্ট কৰোঁ। যিহেতু আমাৰ কোৰ্চটোতো ৰিপৰ্ট আৰু প্ৰেছিজ আমি দুইটাই ইনক্লুড কৰিছোঁ আৰু আপোনালোকৰ যি CDPO এক্সাম আছে বা টুৰিজম ডেভেলপমেণ্ট অফিচাৰ বা APSC আৰু কিছুমান এক্সাম তেওঁলোকে কণ্ডাক্ট কৰি থাকে আৰু তাত ৰিপৰ্ট এণ্ড প্ৰেছেজ দুইটাই বস্তুৱে আহে মানে। চ' যিহেতু আমি আগৰ ক্লাছটোত অকণমান বেছি ফ'কাছ ৰিপৰ্টত দিলোঁ, এইটো ক্লাছতো শেষৰ ফালে আমি ৰিপৰ্টৰ কথা অকণমান ডিছকাছ কৰিম, কিন্তু আৰম্ভণিটো মানে এটা প্ৰেছেজ দি পিনে কৰিম হা। আপোনালোকৰ গ্ৰুপত মই পঠাই দিছিলোঁ যে প্ৰেছেজটো এবাৰ চাই আহিব বুলি, আৰু আপোনালোকে যিহেতু প্ৰেছেজটো চাইছে বুলি ধৰিছোঁ, ইয়াত চাওক এই প্ৰেছেজটো এনে কিমানমান ৱৰ্ড আছে বাৰু আপোনালোকেতো চাইছিলে চাগে। চাই পিনে অকণমান ইণ্টাৰেক্টিভ সেশন ৰাখোঁ যাতে প্ৰেক্টিচটো কৰি আপোনালোকৰ প্ৰেক্টিচটো এতিয়াৰ পৰাই অকণমান ভালকৈ হৈ যায়। আৰু তাৰপিছত মই কি কৰিছোঁ, মোৰ ফালৰ পৰা ইয়াত হাইলাইট কৰিছোঁ, হাইলাইট কৰি পিনে মই চেম্পুল আনচাৰ এটাও মানে মডেল আনচাৰ এটাও ৰেডি কৰিছোঁ। চ' তাৰ আগত আপোনালোকৰ ফালৰ পৰা মানে মই জানিব বিচাৰিছোঁ যে আপোনালোকে এইটো কেনেকৈনো প্ৰেছটো ৰিড কৰিলে বা ইয়াৰ পৰা আপোনালোকেনো কি মানে ইম্পৰ্টেণ্ট পইণ্টছ বিচাৰি উলিয়ালে, সেই তাৰ পৰা মানে ইণ্টাৰেক্টিভ সেশন ৰাখি পিনে আমি আজি সেশনটো আগবঢ়াই লৈ যাওঁ। এতিয়া কওকচোন এই প্ৰেছেজটো আপোনালোকে এপ্ৰক্সিমেট কিমানমান ৱৰ্ডছ পালে বাৰু কাউণ্ট কৰি? উত্তম, আপুনি ভিডিঅ'টো অফ কৰি ল'ব। মিষ্টাৰ উত্তম, অকণমান মানে এনেকৈ বেয়া দেখায়, আপুনি কাইণ্ডলি ভিডিঅ'টো অফ কৰি ল'ব। এনে এপ্ৰক্সিমেট কিমানমান ৱৰ্ডছ পালে কওকচোন আপোনালোকে এই প্ৰেছিটো? চাওক, প্ৰেছি বুলি ক'লে সাধাৰণতে আমি ফাৰ্ষ্ট পইণ্ট মনত ৰাখিবলগীয়া কথাটো এনেকুৱা যে টোটেল যিমান লেংথ থাকিব তাৰ এপ্ৰক্সিমেট 1/3 লেংথ হ'লে ভাল প্ৰেছিটো। ছাপ'জ প্ৰেছিটো যদি আমাৰ 60 ৱৰ্ডৰ হয় টোটেল, আমাৰ কি হয় তাৰ পৰা আমি যিটো উলিয়াম সেইটোত মানে 20 ৱৰ্ডছ মান থাকিলে ভাল। ছাপ'জ আপোনালোকৰ 300 ৱৰ্ড মানৰ যদি এটা সেই হোল পেৰেগ্ৰাফ দি দিয়ে, তাৰ পৰা আমি যিটো প্ৰেছিজ উলিয়াম বা প্ৰেছিজ লিখিম 1/3 মানে প্ৰায় 100 মান ৱৰ্ডৰ ভিতৰত আমি প্ৰেছিটো লিখিব পাৰিলে ভাল। সেইটো হৈছে তাৰ একেবাৰে বেছিক ফৰ্মুলা। ফৰ্মুলা মানে এইটো এটা আৰু ৰুল বুলিয়ে কৈছোঁ, সেইটো ফ'ল' কৰাটো ভাল মানে। যিহেতু প্ৰেছিজ মানে আমি কি বুজি পাওঁ যে আমাৰ যি গোটেই হোল এটা ষ্টৰি দিয়া থাকিব যে এনেকুৱা এনেকুৱা কথা, এনেকুৱা এনেকুৱা কথা, তাৰ পৰা আমি মানে সাৰাংশটো বিচাৰি উলিয়াব লাগে। যে গোটেই এটা হোল ষ্টৰি ডাঙৰকৈ দি দিলে
আৰু তাৰ পৰা একেবাৰে থুলমূল আইডিয়াটো উলিয়াই আমি মানে একেবাৰে মেইন বস্তুখিনিহে লিখিম মানে সেইটো সাৰাংশটো লিখিলো তাতে খালি আৰু এটা দুটা কথা ইম্পৰ্টেণ্ট কৰিব লগা হয় যে তাৰ পৰা আমি মেইন পইণ্ট যিখিনি আছে সেই বস্তুখিনি যাতে আমাৰ মিছ হৈ নাযায় সেই বস্তুটো ফ'কাছ কৰিব লাগে যাতে যিমানখিনি পইণ্ট আমাৰ মেইন ষ্টৰিটোত দিছিলে সেই গোটেইখিনি বস্তু যাতে ইনক্লুড হয় লগতে আৰু কি হয় যে ফ্ল'টো মেইনটেইন হয় মানে যেনেকে ধৰক ষ্টৰিটোত যেনেকে দিয়া হৈছিল বোলে পইণ্ট 1ত এইখিনি আছিল পইণ্ট 2 এনেকে আছিল চিৰিয়েলি যেনেকৈ ষ্টৰিটো থাকে তেনেকৈ মানে আমাৰ যাতে বেছি আমি যিটো লিখো তাতো সেই ফ্ল'টো মেইনটেইন হয় ফাৰ্ষ্ট কথা কি মনত ৰাখিব লাগিব যে ৱৰ্ডটো এপ্ৰক্সিমেট 1/3 হয় তাৰপিছত আপোনালোকৰ ফ্ল'টো মেইনটেইন হয় আৰু একেবাৰে ওপৰত কি থাকিব এটা হেডিং টাইটেল দিব লাগিব ইয়াতো আপোনালোকৰ দিয়াই আছে যে ৰাইট এ প্ৰেচি অফ আইডাৰ অফ দ্য ফলোয়িং পেজেছ এণ্ড এড এ সুইটেবল টাইটেল টু ইট মানে আমি যিটো প্ৰেচি লিখিম তাৰ ওপৰত এটা সুইটেবল মানে টাইটেল দিব লাগে গতিকে ফাৰ্ষ্ট ষ্টেপ আমি দিলোঁ টাইটেল তাৰপিছত আমি কি দিলোঁ যে তাৰ 1/3 লেংথত লিখিলোঁ তাৰপিছত যিটো আমাৰ ফ্ল' হয় সেই ফ্ল'টো মেইনটেইন কৰিলোঁ তেনেকুৱা এটা মানে আমাৰ কণ্টিনিউটি মেইনটেইন কৰি পিনি আমি প্ৰেচিটো আগবাঢ়িব লাগিব এতিয়া কথাটো হ'ল কি মই যিহেতু আপোনালোকক এই প্ৰেচিটো আগতেই গ্ৰুপত দি দিছিলোঁ আৰু আপোনালোকৰ ফালৰ পৰা কোৱা হৈছিল যে অকণমান এইটো বস্তুটো চাই আহিব ইয়াত কি পইণ্ট ইম্পৰ্টেণ্ট আছে বুলি ভাবিছে কওকচোন বাৰু হাইলাইট কৰিম মই মোৰ ফালৰ পৰা মডেল আনচাৰলৈকে ৰেডি কৰি ৰাখিছোঁ যে ইম্পৰ্টেণ্ট পইণ্ট হাইলাইট তাৰপিছত মডেল আনচাৰ কিন্তু আপোনালোকৰ ফালৰ পৰা কোনটো ইম্পৰ্টেণ্ট পইণ্ট বুলি ভাবিছে কাৰণ আমি প্ৰেছি লিখোঁতে এটা কাম কৰিব লাগে যে প্ৰথমে যিখন কুৱেশ্যন পেপাৰ থাকিব সেই কুৱেশ্যন পেপাৰখনতেই ইম্পৰ্টেণ্ট পইণ্টখিনি মানে হাইলাইট কৰি ল'ব লাগে তেতিয়া কি হয় আপোনাৰ মেইন পইণ্টখিনি থাকি নাযায় আৰু ডাইৰেক্টলি তেতিয়া লিখি দিব পাৰি যে আচ্ছা এইটো ইম্পৰ্টেণ্ট পইণ্ট এইখিনি আমি লিখিম বুলি গতিকে আপোনালোকে কুৱেশ্যন পেপাৰখনতে এই বস্তুটো হাইলাইট কৰি ল'ব লাগে যে এইটো ইম্পৰ্টেণ্ট পইণ্ট হয় এই প্ৰেচিটোত আপোনালোকে কি ইম্পৰ্টেণ্ট পইণ্ট বুলি ভাবিছে বাৰু কওকচোন কোনোবা এজনে মাইকটো অন কৰি ক'ব লাগে একেবাৰে চাইলেণ্ট থাকিলে ওৱান ৱে কমিউনিকেশ্যন ছেশ্যনটো অকণমান আৰু বৰিং টাইপ হৈ যায় যদি বহুত ৱে কমিউনিকেট হয় তেন্তে ছেশ্যনটো অলপ ভাল লাগে কি ইম্পৰ্টেণ্ট পইণ্ট বুলি ভাবিছে নে প্ৰেচিটো চোৱা নাই কোনেও যদি আপোনালোকে ফালৰ পৰা ইণ্টাৰেক্ট নকৰে তেন্তে মই মোৰ ফালৰ পৰাই কৰি আগবাঢ়ি গৈ যাওঁ আচ্ছা মই মোৰ ফালৰ পৰা ইম্পৰ্টেণ্ট পইণ্ট বুলি ভাবিছোঁ যে এইখিনি আৰু যে মই ক'লোঁ যে 1/3 লেংথত প্ৰায় লিখিব লাগে আৰু আমি কেনেকৈ গম পাম যে আমাৰ পেচেজটো 1/3 হৈছে নে হোৱা নাই ইয়াত মানে হাইলাইট ইম্পৰ্টেণ্ট পইণ্টখিনি হাইলাইট কৰোঁতে গম পোৱা যায় মই কিমান হাইলাইট কৰিছোঁ ফুল হাইলাইট কৰিছোঁ 1/3 হাইলাইট কৰিছোঁ নে 1/4 কৰিছোঁ এই হাইলাইট কৰোঁতে একচুৱেলি মানে গম পাই যোৱা হয় যে আচ্ছা মই 1/3হে কৰিছোঁ ইয়াত মই যিমানটো লিখিছোঁ এই প্ৰেচিটো আপোনালোকে ভালকৈ কাউণ্ট কৰিব যদি কাউণ্ট কৰে গম পাব যে প্ৰায় 310 মান ৱৰ্ডছ আছিল আৰু লাষ্টত কনক্লুজনত যিটো লিখিছোঁ সেইটো এপ্ৰক্সিমেট 100 ৱৰ্ডছত কমপ্লিট কৰি দিছোঁ চ' 310ৰ পৰা যদি 100 ৱৰ্ডছত লিখা যায় ডেট মিনছ যে এইটো ধুনীয়াকৈ মানে যিটো 1/3 হয় সেইটো মেইনটেইন হৈছে ইয়াত লিখা আছিলে যে কনষ্টিটিউশ্যন অফ এ কাউণ্ট্ৰি লেজ ডাউন দ্য বেচিক ষ্ট্ৰাকচাৰ মই গোটেই পেৰেগ্ৰাফ গোটেই মানে ষ্টৰিটো পঢ়ি এইকেইটা পইণ্ট ইম্পৰ্টেণ্ট পালোঁ যে কাণ্ট্ৰি এখনৰ কনষ্টিটিউশ্যনখনে বেচিক ষ্ট্ৰাকচাৰটো মানে কি হয় লে ডাউন কৰে বেচিক ষ্ট্ৰাকচাৰটো দিয়ে যাৰ দ্বাৰা মানে কাণ্ট্ৰি এখন চলাব পাৰি বা গভৰ্ণ কৰিব পাৰি আৰু মেইন অৰ্গেন কেইটা এষ্টাব্লিছ কৰে লেজিছলেটিভ এক্সিকিউটিভ জুডিচিয়াৰী সেই পইণ্টটো মই পালোঁ নেক্সট পালোঁ যে কনষ্টিটিউশ্যনৰ কাম কি হয় যে মেইন অৰ্গেন কেইটা এক্সিকিউটিভ লেজিছলেটিভ আৰু জুডিচিয়াৰীৰ পাৱাৰ ৰেছপনচিবিলিটি সেইখিনি ধুনীয়াকৈ ডিভাইড কৰি দিয়ে তাৰপিছৰ ইম্পৰ্টেণ্ট পইণ্টটো পালোঁ যে যি আমাৰ ডেমক্ৰেচিৰ একেবাৰে ফাণ্ডামেণ্টেল এপ্লিকেশ্যনটোৱে হৈছে কি যে পিপুলক কনষ্টিটিউশ্যন এখন দিয়া মানে আমি সকলোৱে কৈ থাকোঁ যে আমি ডেমক্ৰেটিক কাউণ্ট্ৰি হয় আৰু ডেমক্ৰেচি ফ'ল' কৰিব লাগে আৰু এই পেচেজটোত এনেকুৱাকৈ লিখা আছে যে যদিহে ডেমক্ৰেচি ফ'ল' কৰিবলগীয়া হয় ডেমক্ৰেটিক কাউণ্ট্ৰি এখনত মানে ছভৰিন হ'ব লাগিব আৰু ছভৰিন কেতিয়া হ'ব যেতিয়া মানে আটাইতকৈ বেচিক প্ৰিন্সিপল কি হৈছে যে ফাণ্ডামেণ্টেল এপ্লিকেশ্যন অফ দেয়াৰ ছভাৰনিটি বাই দ্য পিপুল ইজ ইন গিভিং টু দেমছেল্ভ এ কনষ্টিটিউশ্যন মানে দেশখনৰ জনসাধাৰণক যেতিয়া এখন কনষ্টিটিউশ্যন দিব সেইটোৱে হৈছে মানে আটাইতকৈ বেচিক
কি আছে সভাৰ্নিটি আৰু হেতু এখন ডেমক্ৰেটিক কান্ট্ৰিত ফলো কৰা হয় এই বুলি মানে এই প্ৰেসেজটো লিখা আছে তাৰ পাছৰ ইম্পৰ্টেন্ট পইণ্টটো পালো যে মই এভৰি কনষ্টিটিউচন ৰিপ্ৰেজেন্ট মানে কনষ্টিটিউচন এখনত কি থাকে ফাউণ্ডিং ফাদাৰ অফ যিসকলে মানে আমাৰ কনষ্টিটিউচনখন বনাইছিল তেওঁলোকৰ যিটো আছিলে কি আছিলে ভিজন বা ভেলুজ তেওঁলোকে যি উদ্দেশ্য লৈ পিনে আমাৰ কনষ্টিটিউচনখন বনাইছিল সেই ফাউণ্ডিং ফাদাৰ সকলৰ যি উদ্দেশ্য আৰু ভেলুজ আছিলে সেইটো তাত কনষ্টিটিউচনখনত ৰিফ্লেক্ট হয় বুলি কৈছে আৰু তাতে কি হয় ছ'চিয়েল পলিটিকেল ইকনমিক মানে লিবাৰ্টি বা জাষ্টিচ দিয়াৰ কথা থাকে বুলি কৈছে আৰু তাৰ যি এছপাইৰেশ্যনছ অফ দ্য পিপুল জনসাধাৰণৰ যি আশা আকাংক্ষা থাকে সেইখিনি মানে ৰিফ্লেক্ট কৰে বুলি প্ৰেচেছটো কোৱা হৈছে এই পইণ্টটো মোৰ ফালৰ পৰা মই ইম্পৰ্টেণ্ট পালোঁ নেক্সট ইম্পৰ্টেণ্ট পালো যে কনষ্টিটিউচন ইজ লিভিং অৰ্গেনিজিম বা এইটো মানে লিভিং ডকুমেণ্ট বুলি কোৱা হয় তাৰপিছত ইম্পৰ্টেণ্ট পইণ্টটো পালো যে কনষ্টিটিউচনৰ মিনিং আৰু কণ্টেণ্টটো ক'ৰ পৰা পোৱা হয় যে ইন হুইচ দ্য মেনাৰ ইন হুইচ পিপুল মানে যিসকল মানুহে কনষ্টিটিউচনখন চলায় তেওঁলোকে কেনেকৈনো কনষ্টিটিউচনখন চলাইছে কনষ্টিটিউচন কোনে চলাব চাপোজ আমাৰ কোৰ্টত জাষ্টিচ চিষ্টেমত কনষ্টিটিউচনখন কেনেকৈ ফ'ল' কৰা হৈছে ল লেজিছলেচাৰসকলে ল মেকিঙত কেনেকৈ কনষ্টিটিউচনখন ফ'ল' কৰি ল'বিলাক বনাইছে ঠিক তেনেকৈ এক্সিকিউটিভে ল'বিলাক ইমপ্লিমেণ্টেশ্যন কৰোঁতে কনষ্টিটিউচনৰ ৰেগুলেশ্যন বা ৰুল এণ্ড ল এইখিনি ফ'ল' কৰিছে নে কৰা নাই এই বস্তুখিনি সকলো কাৰ ওপৰত ডিপেণ্ড কৰিব কৈছে যে যিসকল মানুহে চলায় তাৰ ওপৰত ডিপেণ্ড কৰিব বুলি কোৱা হৈছে আৰু সেই পইণ্টটো মই মোৰ ফালৰ পৰা ইম্পৰ্টেণ্ট পালোঁ অভাৰঅল এইখিনি মিলাই মেলি মই মানে মোৰ ফালৰ পৰা এইটো মডেল প্ৰেচেজ হিচাপে লিখিছিলোঁ যে ইয়াত কি কোৱা হৈছে ফাৰ্ষ্ট দিব লাগিব আপোনালোকে এটা টাইটেল চিগনিফিকেঞ্চ অফ দ্য কনষ্টিটিউচন যে কনষ্টিটিউচনৰনো ভেলু কি হয় মানে কি হয় চিগনিফিকেঞ্চ মানে কি গুৰুত্ব কি কনষ্টিটিউচন এখনৰ গুৰুত্ব কি হয় সেই বস্তুটো লিখিছোঁ তাতে আপোনাৰ এই পইণ্টকেইটা যিকেইটা মই হাইলাইট কৰিছিলোঁ সেইকেইটা মই লিখি দিছোঁ ইয়াত ধুনীয়াকৈ সেইটো যদি আপোনালোকে মডেল আনচাৰটো বিচাৰে তেন্তে মই গ্ৰুপত প্ৰভাইড কৰি দিম যদি বিচাৰে আপোনালোকে জনাব এইটো আপোনালোকৰ এপ্ৰক্সিমেট 100 ৱৰ্ডছত এইটো মানে কভাৰ হৈ গৈছে নেক্সট আহোঁ এতিয়া ৰিপৰ্ট ৰাইটিঙলৈ ৰিপৰ্ট ৰাইটিঙৰ পেটাৰ্ণ কেইবাটাও আছে কেইবাটাও প্ৰেচিজৰ পেটাৰ্ণ বুলি নাই আপোনালোকে এটা ফৰ্মেট ফ'ল' কৰি প্ৰেক্টিচ কৰিব লাগিব আৰু প্ৰেক্টিচটোৰ কাৰণে মানে কি হয় মেইনকে আমাৰ কি থাকিব লাগে পেৰেগ্ৰাফটো পঢ়ি তাৰ পৰা মেইন আইডিয়াটো উলিয়াব পৰা সেই কেপেবিলিটিটো লাগে মানে আপোনালোকে সেই পেৰেগ্ৰাফটো পঢ়ি তাৰ পৰা মেইন যিটো আইডিয়া হয় সেইটো কেনেকৈ উলিয়াব পাৰিব ডেইলি যদি আছাম ট্ৰিবিউন নিউজ পেপাৰখন চাই থাকে বা এনেকুৱা প্ৰেচেছবিলাক যদি প্ৰেক্টিচ কৰি থাকে বেষ্টটোৱে হয় কি আছাম ট্ৰিবিউনৰ যদি ডেইলি এটাকেও আৰ্টিকল পঢ়ি থাকে এডিটৰিয়েল হওক বা কিবা এটাকে আৰ্টিকল এতিয়াৰ পৰাও যদি এক্সামলৈকে পঢ়ে তেতিয়া মানে কি হয় আপোনালোকে প্ৰেচেজটো পঢ়ি তাৰ পৰা খুব সোনকালে মেইন আইডিয়াটো উলিয়াব পাৰিব আৰু সেই বস্তুটোৱে প্ৰেচিছত লাগে যিমান সোনকালে আপোনালোকে প্ৰেচিছটোৰ পৰা আইডিয়াটো উলিয়াব পাৰিব সিমান সোনকালে আপোনালোকৰ লিখাটো হৈ যাব আৰু লাষ্ট ইয়েৰ মানে কি হয় আগৰবিলাকত দেখিছোঁ যে 30 মাৰ্ক 40 মাৰ্ক তেনেকুৱাকৈ থাকে আৰু নেক্সটটো আশা কৰিছোঁ যে 25-30 তেনেকুৱা এটা মাৰ্কছ প্ৰেচিছত থাকিব আৰু সেই 25 মাৰ্কছটো সোনকালে উলিয়াবলৈ হ'লে হাইলাইট কৰিব লাগিব ইম্পৰ্টেণ্ট পইণ্টখিনি আৰু কি কৰিব লাগিব যদি ডেইলি কাইলৈৰ পৰাও আপোনালোকে আছাম ট্ৰিবিউন নিউজ পেপাৰখন এটাকৈ আৰ্টিকল পঢ়ি থাকে খুব সোনকালে মানে পঢ়ি পিনে তাৰ পৰা মেইন আইডিয়াটো উলিয়াব পাৰিব চ' সেইটো বস্তু মই ৰেকমেণ্ড কৰোঁ আৰু আমাৰ যিসকল কেণ্ডিডেটে আমাৰ প্ৰেচিজ এণ্ড ৰিপৰ্ট ৰাইটিং কোৰ্চটো এনৰোল কৰিছে তেওঁলোকক ভাবিছোঁ যে কাইলৈৰ পৰা মই ডেইলি আছাম ট্ৰিবিউন নিউজ পেপাৰখনো গ্ৰুপত দিম যাতে তেওঁলোকে ডেইলি এটাকৈ আৰ্টিকল পঢ়ি তাৰ পৰা মানে খুব সোনকালে যাতে আৰ্টিকলটোৰ পৰা মেইন আইডিয়াটো উলিয়াব পাৰে সেই প্ৰেক্টিচটো যাতে এতিয়াৰ পৰাই হৈ থাকে আৰু কাইলৈৰ পৰা সেই দুটাকৈ আমি কণ্টিনিউ কৰি যাম এটা থাকিব প্ৰেচিজ এটা থাকিব ৰিপৰ্ট আৰু তেনেকৈ মানে 10টা ৰিপৰ্ট আৰু 10টা প্ৰেচিজ আমি প্ৰেক্টিচ কৰাম সেইটো আপোনালোকে হয়তো যিটো মই নটিচ দিছোঁ তাত পাইছে এতিয়া ৰিপৰ্টটোৰ কথা কি হ'ল যে আমি আগতে যি মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰীত লিখিছিলোঁ যে স্কুলত এটা কম্পিটিশ্যন পাতিছে লাষ্টৰ ফালে মই ইনক্লুড কৰিছোঁ সেইটো যে মানে কুৱেশ্যনটো কুৱেশ্যনটো ইয়াত ইনক্লুড কৰা নহ'ল যে এটা মানে ইণ্টাৰ স্কুল কুইজ কম্পিটিশ্যন পাতিছিলে স্কুল এখনত আৰু তুমি তাৰে এজন ষ্টুডেণ্ট হয় বা তোমাৰ মানে কি হয় স্কুলৰ ইউনিয়ন বডি ছেক্ৰেটৰী হয় বা কিবা হয় আৰু সেই ইভেণ্টটোৰ বিষয়ে এটা ৰিপৰ্ট লিখিব লাগে সেইটো আমি ক্লাছ 10 বা এইচএছ লেভেলত আমি সেইখিনি কৰিছিলোঁ একেবাৰে বেছিক হয় ৰিপৰ্টৰ তাৰপিছত আমি কি কৰিছিলোঁ যে তুমি এজন নিউজ পেপাৰৰ ৰিপৰ্টাৰ হয় এটা এক্সিডেণ্ট হ'ল বা এটা তুমি কিবা এটা ইভেণ্ট
নটিচ কৰিছা সেইটো বিষয়ে তুমি আছাম ট্ৰিবিউন, চেণ্টিনেল, নিউজ ডেইলি বা তেনেকুৱা নিউজ পেপাৰ এখনলৈ ৰিপৰ্ট কৰিব লাগে। সেইটো এটা বেলেগ পেটাৰ্ণ, সেইটো আমি আগতে প্ৰেক্টিচ কৰিছিলো, আকৌ এতিয়া মানে আপোনালোকে ৰিভাইজ কৰিলে আহি যাব। আৰু এটা পেটাৰ্ণ আছে যে ইয়াত যিটো লিখা আছে ৰিপৰ্টছত, এই পেটাৰ্ণটো অকণমান বেলেগ। এই পেটাৰ্ণটোত কি দিয়া আছে, হিউমেন ট্ৰেফিকিঙৰ আপোনালোকক কিছুমান ডাটা দিয়া আছে যে আমাৰ হিউমেন ট্ৰেফিকিঙত বৰ্তমান অসমত এনেকুৱা চিটুৱেশ্যন হৈ আছে। তাৰপিছত কি বুলি কৈছে যে এজ এ গভৰ্ণমেণ্ট অফিচাৰ ইউ আৰ এছাইন টু ইনভেষ্টিগেট দ্য মেটাৰ, মানে গভৰ্ণমেণ্ট অফিচাৰ হিচাপে তুমি সেই মেটাৰটো ইনভেষ্টিগেট কৰিব লাগে। তাৰপিছত কি কৰিব লাগে, এটা ডিটেইল ৰিপৰ্ট বনাই পিনে বোলে লিখিব লাগে, এড্ৰেছ দ্য ৰিপৰ্ট টু দ্য ডেপুটি কমিশ্যনাৰ অফ দ্য ডিষ্ট্ৰিক্ট, আৰু সেই ৰিপৰ্টটো মানে ডেপুটি কমিশ্যনাৰে দিব লাগে, এৰাউণ্ড 250 ৱৰ্ডছ। ইয়াত আৰু এটা আপোনালোকে এইডোখৰ মন কৰিব, হাইলাইটিং দ্য নেচাৰ অফ দ্য ছ'চিয়েল এভিল অফ হিউমেন ট্ৰেফিকিং ইন আছাম এণ্ড ছাজেষ্টিং ইফেক্টিভ মেজাৰ টু কাৰ্টেল ইট। ইয়াত মানে নিজৰ ফালৰ পৰা কিছুমান এড কৰিব লাগিব কি, যে অসমৰ এতিয়া বৰ্তমান মানে যি হিউমেন ট্ৰেফিকিং হৈ আছে, কি কাৰণে হৈছে, কেনেকুৱা হৈছে, এই নেচাৰটো আমি ইনক্লুড কৰিব লাগিব, লগতে কিছুমান মেজাৰ্ছ ছাজেষ্ট কৰিব লাগিব। এইখিনি মানে আমি নিজৰ ফালৰ পৰা ইনক্লুড কৰিব লাগিব। একেবাৰে ফিনিচিং পেৰাগ্ৰাফটোত সেইটো আহিব। আৰু যিহেতু এড্ৰেছ টু দ্য ডেপুটি কমিশ্যনাৰ বুলি আছে, গতিকে ইয়াৰ পেটাৰ্ণটো আমি যি ক্লাছ 10 বা এইচএছ লেভেলত লিখিছিলো যে ৰিপৰ্ট ৰাইটিঙত, তাতকে অকণমান বেলেগ হ'ব। ইয়াতে আমি কালৈ লিখিছো, ক'ৰ পৰা লিখিছো, সেই বস্তুটো আমি এড অন কৰিব লাগিব। আৰু এই টাইপটো মই আপোনালোকক অকণমান শেষৰ ফাললৈ দিম, যিহেতু এইটো আপোনালোকৰ কাৰণে অকণমান নতুন হ'ব, আৰু মানে অকণমান শেষৰ ফাললৈ দিম, যাতে বেচিকটো আগতে ক্লিয়াৰ হৈ যায়। তাৰপিছত আৰু এটা টাইপৰ আছে যে আপোনালোকক মই CAPF পেপাৰ কেইখনত যেতিয়া পঠাইছিলো গ্ৰুপত, CAPF পেপাৰ কেইখনত মন কৰিব যে চিংগুল এটা লাইন দিয়া আছে, আৰু সেই লাইনটোৰ ওপৰতে এটা ৰিপৰ্ট লিখিব লাগে। তাৰ পেটাৰ্ণটো আকৌ সম্পূৰ্ণ বেলেগ, তাত সম্পূৰ্ণ গোটেইখিনি বস্তু মানে নিজেই লিখিব লাগিব, কাৰ পৰা পঠাইছো, কি পঠাইছো, সেইটো লেফ্ট চাইডে ওপৰত লিখি পিনে আমি সেই গোটেই বস্তুটো লিখিব লাগিব। সেই পেটাৰ্ণটো বেলেগ। মই CAPFৰ যিটো পেটাৰ্ণ আছে একেবাৰে শেষত কৰিম, তাৰ কাৰণে আকৌ গুগল মিট ছেশ্যন পাতিম। CAPF পেটাৰ্ণটো আগত এই পেটাৰ্ণটো কৰিম, কাইলৈৰ পৰা আমি কোনটো পেটাৰ্ণ কৰিম, এইটো পেটাৰ্ণ কৰিম। ঠিক আছে, প্ৰথমে এইটো পেটাৰ্ণ, নেক্সট ৰিপৰ্টাৰ পেটাৰ্ণটো কৰি এই লাষ্টৰ পেটাৰ্ণ দুটালৈ আহিম। এতিয়া কাইলৈ যিকেইখন মই ৰিপৰ্ট আৰু পেছেজ দিম, পেছেজৰটো চিম্পল টেকনিকটো ক'লোৱে আপোনালোকক। ৰিপৰ্টত কি কৰিব, প্ৰথমে লিখিব যে হেডিংটো দিব হা, একদম প্ৰথমে আপোনালোকে হেডিংটো দিব। ইয়াত এনেকুৱাকে এইটোৱে হ'ব লাগিব বুলি কথা নাই, কিন্তু একেবাৰে প্ৰথমে আপোনালোকে এটা হেডিং দিব। হেডিংটো একেবাৰে চিম্পুল ৰাখিব, কোনো ইছ্যু নাই। হেডিংটো চিম্পুল ৰাখি পিনে তলত ইয়াত এটা বস্তু মিচিং আছে, আপোনালোকৰ পেছেজ ৰিপৰ্টটোত হয়তো নাম দিয়া থাকিব যে বোলে XYZ হয়, বোলে বিনোদ হয়, বা বোলে তোমাৰ অনিতা হয়, এনেকুৱাকৈ মানে কি দিয়া থাকিব, নামটো মেনশ্যন কৰা থাকিব ৰিপৰ্টটোত। তেতিয়া কি কৰিব, ওপৰত হেডিং, তাৰপিছত এই জেগাটোত হেডিঙৰ তলতেই দিব নাম, ব্ৰেকেটত নাম, কমা দিব যে ডেজিগনেশ্যন কি হয়, ছাপ'জ স্পৰ্টছ ছেক্ৰেটাৰী বা ষ্টুডেণ্ট বা কি হয়, হেডিং তাৰ তলতে দিব নাম, ডেজিগনেশ্যন, তাৰপিছত এইটো দিব হা। ভেনু ইয়াতে ক'ত দিয়া আছে, নগাঁও। আপোনালোকে আৰু ৰিপৰ্টত যিটো দিয়া থাকে, যিহেতু কুৱেশ্যনটোত মেনশ্যন থাকিবই কোনটো প্লেচত হৈছে, ভেনু, ডেটটো সাধাৰণতে আমাৰ যিদিনা এক্সাম হয় তাতকৈ আগৰ ডেটত হ'লে ভাল, কাৰণ ৰিপৰ্টটো কেতিয়া লিখা হয়, অলৰেডি ইভেণ্ট এটা হৈ গ'ল, সেই হৈ যোৱা ইভেণ্টটোৰহে এক্সপ্লেনেশ্যন কৰা হয়। গতিকে যিদিনা এক্সাম হ'ব তাৰ আগৰ ডেট এটা মেনশ্যন কৰিলে আমি ভাল। ছাপ'জ 5 ছেপ্টেম্বৰত যদি এক্সাম হয়, আমি বোলে ডেটটো দিলোঁ 4 ছেপ্টেম্বৰ, 3 ছেপ্টেম্বৰ, তেনেকুৱাকে মানে যিদিনা এক্সাম হয় তাৰ আগৰ ডেট এটা দিব, ভেনুটো দিব, ক'ত কি ইভেণ্ট হৈছিল, হেডিং দিব, তাৰ তলত দিব নেম যিটো দিয়া থাকে, আৰু ডেজিগনেশ্যনটো দিব। তাৰপিছত আৰু বাকী পেছেজৰ ৰিপৰ্টৰ মই আগতে এদিন কৈছিলোঁ, আজি একেবাৰে চমুকে কৈ দিওঁ। একেবাৰে ফাৰ্ষ্ট পেৰেগ্ৰাফটোত লিখিব একদম চমুকে, এটা লাইনত লিখিব পাৰিলে ভাল, হু ৱেৰ ৱেন, তাৰপিছত
আৰু লাষ্টৰ পেৰেগ্ৰাফটোত আহিব আপোনালোকৰ হাউ। প্ৰথম একেবাৰে ফাৰ্ষ্ট ইন্ট্ৰডাক্টৰী লাইনতে দিব, সাপোজ যদি কৰবাত ট্ৰেইন এক্সিডেন্ট এটা হৈছে, যে বোলে এটা ট্ৰেইন এক্সিডেন্ট হ'ল য'ত 5জন মানুহ আহত হ'ল বা চিৰিয়াছলি ইনজিউৰ্ড এণ্ড 3 পিপল ৱে ডাইড, একেটা লাইনতে যাতে গোটেই ইনচিডেন্টটো সোমাই থাকে। কি বুলি দিবলৈ হ'ল, ক'ত হ'ল, কেতিয়া হ'ল, বোলে যোৱাকালি ৰাতি 9টা বজাত হ'ল। মই আগৰ যিটো ক্লাছ কৰিছিলোঁ তাত বাৰু অকণমান ডিটেইলছতে কৈছিলোঁ যে এক্সিডেন্ট এটাৰ বিষয়ে এটা ৰিপৰ্ট লিখি পিনে যে ক'ত হ'ল এক্সিডেন্টটো, কেতিয়া হ'ল, তাৰ পৰা ইম্পেক্ট কি হ'ল। ইম্পেক্ট কি মানে সাপোজ মানুহ কেইজনমান ঢুকালে বা কেইজনমান চিৰিয়াছলি ইনজিউৰ্ড হ'ল, সেই একদম চিম্পল লাইনটো মানে ফাৰ্ষ্ট লাইনটোত নগাঁও জিলাৰ বোলে তোমাৰ এই তিনিআলিটোত এটা এক্সিডেন্ট হ'ল, যাৰ য'ত এক্সিডেন্ট হ'ল ৰাতি 2টা বজাত, য'ত 3জন মানুহ আহত আৰু 2জন মৃত্যু হ'ল। একেবাৰে এটা লাইনত ফাৰ্ষ্ট পেৰেগ্ৰাফটো হৈ গ'ল ইন্ট্ৰডাকশ্যন। তাৰ পিছৰ লাইনটো ডিটেইলছত আহিব যে কেনেকৈ হ'ল, বোলে এখন ট্ৰাক অভাৰ স্পীডত আহি আছিল, তাৰ পৰা এখন গৰু আহিলে কিবা আহিলে আৰু এক্সিডেন্টটো ডিটেইলছত লিখি দিলে। তাৰপিছত আৰু লোকেল মানুহখিনিৰ ওপৰত সোধ-পোছ কৰি গম পোৱা গৈছে যে তেতিয়া মানে তাত ইমান কেইজন মানুহ আছিল, তাৰ ইমান কেইজনে আহত হৈছে। আৰু তেতিয়া কি হয়, লোকেল পুলিচ আহি পালেহি, 108 আহিলে বা তেওঁলোকে ৰেস্কিউ কৰিবৰ কাৰণে আহিলে। লোকেল পিপুলেও যিখিনি প্ৰাইমেৰী হেল্থ কেয়াৰ লাগে, সাপোজ ৰেস্কিউ অপাৰেশ্যনত বা কাৰোবাক পানী লাগে কিবা লাগে সেইখিনি দিলে। দিয়াৰ মেলাৰ পিছত ড্ৰাইভাৰজনৰ যদি ভুল আছিল তেওঁক এৰেষ্ট কৰা হ'ল, বা যিখিনি ইনজিউৰ্ড পাৰ্চনছ আছিলে তেওঁলোকক হস্পিটেললৈ নিয়া হ'ল। একেবাৰে কনক্লুজনত কি হোৱা হ'ল যে গভৰ্ণমেণ্টে, আছাম গভৰ্ণমেণ্ট বা ষ্টেট গভৰ্ণমেণ্টে ষ্ট্ৰিক্ট অৰ্ডাৰ দিছে যে ল এণ্ড অৰ্ডাৰটো যাতে ষ্টেটত ভালকৈ মেইনটেইন হয়, যাতে ইন ফিউচাৰ তেনেকুৱা এক্সিডেণ্টছবিলাক হ'বলৈ নাপায়। তেনেকুৱাকে আমি মানে সেই গোটেই ৰিপৰ্টটো কনক্লুড কৰিব পাৰোঁ। এনেকুৱাকৈ মই কাইলৈৰ পৰা দি যাম ডেইলি, আপোনালোকে প্ৰেক্টিচ কৰি যাব ইভেলুৱেশ্যন বা এনেকুৱাকৈ। আৰু আমি মাজে সময়ে মানে গুগল মিটৰ ছেশ্যনৰ জৰিয়তে কাৰ কেনেকুৱা কি ডাউট থাকে সেইখিনি এড্ৰেছ কৰি আমি আগবাঢ়ি যাম। একেবাৰে কাইলৈ বেচিকটোৰ পৰা আৰম্ভ কৰিম, এইটোৰ পৰা আৰম্ভ কৰিম, নেক্সট নিউজ পেপাৰ ৰিপৰ্টিঙলৈ যাম। তাৰ নেক্সটত আমি যাম যিটো এজ এ গভৰ্ণমেণ্ট অফিচাৰ, এইটো যিটো আছে ডেপুটি কমিশ্যনাৰ বা তুমি ছিনিয়ৰ ছেক্ৰেটাৰীলৈ এড্ৰেছ কৰিব লাগে, চিফ ছেক্ৰেটাৰীলৈ এড্ৰেছ কৰিব লাগে, হায়াৰ অথৰিটিলৈ এড্ৰেছ কৰাটো আমি 3 নম্বৰ পাৰ্টত যাম। তাৰপিছত একেবাৰে লাষ্টত আমি প্ৰেক্টিচ কৰিম যিটো CAPF পেটাৰ্ণ আছিলে, তাতে আপোনালোকৰ জেনেৰেল নলেজৰ কি আছিলে কনচেপ্ট কিছুমান ইউজ কৰিব পাৰিব ধুনীয়াকৈ। আছামৰ ক্ষেত্ৰত আমি এনেকুৱা বিলাক প্ৰেক্টিচ কৰিম, সাপোজ আপোনাৰ টুৰিজিম পটেঞ্চিয়েল, কাজিৰঙা টুৰিজিম পটেঞ্চিয়েলৰ ওপৰত লিখিবলৈ কুৱেশ্যন দিব পাৰে, বা আমাৰ বৰ্তমান চলি থকা কাৰেণ্ট ইভেণ্টছ কিছুমানৰ ওপৰত। এইখিনি আপোনালোকৰ বাকী জিকেৰ কাৰণে যিখিনি পঢ়িছে বা কাৰেণ্ট এফেয়াৰৰ কাৰণে যিখিনি পঢ়িছে, এই কনচেপ্টবিলাক ধুনীয়াকৈ আপোনালোকে এড অন কৰি পিনে ৰিপৰ্টটো লিখিব পাৰিব। আৰু প্ৰেচিছটোত আৰু প্ৰেক্টিচ মেইন কথা। ইয়াত আপোনালোকে জানিলেই যে এটা টাইটেল লাগে, 1/3 লাগে। 1/3ৰ কাৰণে মেইন প্ৰেক্টিচটো কি হ'ল, হাইলাইট কৰিব লাগিব। আৰু মেইন আইডিয়াটো খুব সোনকালে বুজি পাবলৈ হ'লে ডেইলি এটাকৈ হ'লেও নিউজ পেপাৰ আৰ্টিকেল পঢ়াটো আৰম্ভ কৰক। তো আজি মোৰ ফালৰ পৰা ক'বলগীয়া ইমানখিনি। আপোনালোকৰ যদি কিবা এতিয়া ডাউট সুধিব লগা আছে সুধিব পাৰে মাইকটো অন কৰি। আদাৰৱাইজ আৰু মই মোৰ ছেশ্যনটো আজি সামৰিম। কাইলৈৰ পৰা আমি আৰম্ভ কৰিম যে ৰিপৰ্ট প্ৰেচিছ এই দুটা ৰাইটিঙৰ প্ৰেক্টিচ। যদি আপোনালোকৰ কিবা ডাউটছ আছে সুধিব পাৰে। ৰিপৰ্ট ৰাইটিংটো যে কৈছিলে ষ্টাৰ্টিংটো হেডিংটো এনেকৈ দিব লাগে, সেইটো আৰু এবাৰ কৈ দিব নেকি? কি বুলি ক'লে? ষ্টাৰ্টিঙৰ হেডিংটো ক'ত লিখিব লাগে, কোনখিনি জেগাত, এনেকৈ যে কৈছিলে ৰিপৰ্ট ৰাইটিঙৰ, সেইটো আৰু এবাৰ কৈ দিব নেকি? হেডিংটো ৰ'ব হা, এইটো যে লিখিছে ইয়াত যেনেকৈ ইণ্টাৰ স্কুল কুইজ কম্পিটিশ্যন ইন নগাঁও গভৰ্ণমেণ্ট বইজ হাই স্কুল, তেনেকুৱাকৈ হেডিংটো একেবাৰে মিডলত ওপৰত ৰাখিব মানে। হেডিংটো হয়, একেবাৰে মিডলত ওপৰত, তাৰ তলতে আৰু দিব তাৰ বোলে তাৰ তলত হয় লিখিব তাৰ কোনে। তলত আপোনালোকৰ হয়তো কুৱেশ্যনটো দিয়া থাকিব যে বোলে বিনোদ XYZ অমিত বা তেনেকুৱা নাম কিবা এটা দিয়া থাকিব, ইউ আৰ আমুক বুলি ৰিপৰ্টটোত মানে কুৱেশ্যনটোত লিখা থাকিব। তেতিয়া মানে কি হ'ব, হেডিংটোৰ তলতে নেমটো কমা ডেজিগনেশ্যন, যদিহে স্পৰ্টছ ছেক্ৰেটাৰী হয় বা কিবা হয়, যি ডেজিগনেশ্যন দিয়া থাকে, হেডিং নেম ডেজিগনেশ্যন, তাৰপিছত দিব এই যেনেকৈ নগাঁও লিখা আছে যে নগাঁও, তেনেকুৱাকৈ ভেনু ডেট, তাৰপিছত আৰু ফাৰ্ষ্ট
এটা লাইনত ফাৰ্ষ্ট পেৰাগ্ৰাফটো এটা লাইনত একেবাৰে চিম্পলকে আপোনালোকে ৰিপৰ্টটো ইন্ট্ৰডিউচ কৰিব যে এইটো হ'ল যে এখন স্কুল কম্পিটিশ্যন পাতিছিলে তাত আপোনালোকে একেবাৰে নিজৰ পইণ্ট বহুত এড কৰিব পাৰে যে চিফ গেষ্ট হিচাপে আমাক মতা হৈছিলে চিফ গেষ্টজনে এইখিনি স্পীচ দিলে আৰু একেবাৰে কনক্লুজনত ফিউচাৰিষ্টিক বা পজিটিভ পইণ্ট দুটামান দি থৈ দিব চিফ গেষ্ট কেইজনে বহুত ভাল পালে তেওঁলোকে এইখিনি ৰেকমেণ্ড কৰি থৈ গৈছে আৰু ইন ফিউচাৰত যাতে এনেকুৱা ইভেণ্টছ বিলাক হৈ থাকে এই বিষয়ে তেওঁলোকে ফিডবেক দিছে তেনেকুৱা এটা কনক্লুডিঙত খুব ধুনীয়াকৈ দি দিব যে ইন কনক্লুডিং ৰিমাৰ্ক মানে সেই লাইনটো ধুনীয়াকৈ দি থৈ দিব যাতে ৰিপৰ্টটো পঢ়ি লাগে যে আচ্ছা ৰিপৰ্টটো শেষ হৈছে মানে সেই ফিলটো যাতে আহে মানে এনেকুৱা হৈ নাথাকে যে ৰিপৰ্টটো পঢ়ি থাকিলে আৰু থাকি গ'ল নেকি আৰু অলপ লাগিছিল নেকি তেনেকুৱা ফিলটো যাতে নাহে এই কনক্লুডিং লাইনটো সেইকাৰণে ধুনীয়াকৈ দিব তাৰপিছত আৰু কিছুমান সেইকেইটা বস্তু ইউজ কৰিব কিছুমান কমন লাইন থাকে যেনেকৈ ষ্টুডেণ্টছৱে পাৰ্টিচিপেটেড এনথুচিয়াষ্টিকেলি হিউজ নাম্বাৰ অফ ষ্টুডেণ্টছ পাৰ্টিচিপেণ্টছ মোৰ দেন 500 ষ্টুডেণ্টছ তেনেকুৱা কিছুমান লাইন মানে এট্ৰেকশ্যনৰ কাৰণে এড কৰি দিব পাৰি বা দিব পাৰি কি আৰু বোলে আমাৰ লোকেল MLA ৱাজ ইনভাইটেড এজ এ চিফ গেষ্ট অনাৰেবল প্ৰিন্সিপাল শ্বেয়াৰ্ড দ্য মিটিং আৰু ইয়াত সাধাৰণতে মানে পেচিভ ভইচত লিখিলে ভাল এই পইণ্টবিলাক পেচিভ ভইচত ইনডাইৰেক্ট স্পীচত গ্ৰামাৰটো মানে তেনেকুৱাকৈ ইউজ কৰিব লাগে সেই কিছুমান পইণ্ট ইউজ কৰি খুব সুন্দৰকৈ লিখিব পাৰি আৰু কিবা আছিলে নেকি চিফ গেষ্ট এইবোৰ পইণ্ট দিয়া নাথাকিলেও মানে নিজৰ ফালৰ পৰা এড কৰিব পাৰি যে মাতিছিলে এনেকে আপুনি যে ক'লে যদি মানে কুৱেশ্যনত দিয়া নাই যে চিফ গেষ্টক মাতিছে বা নাম মেনশ্যন কৰা নাই তেনেকে হ'লেও মানে আমি দিব পাৰোঁ সেইখিনি মানে নিজৰ ফালৰ পৰা এড কৰি ৰিপৰ্টটো মানে খুব সুন্দৰ কৰি দিব পাৰি আৰু এনেকুৱা কিছুমান খালি এড কৰিব নালাগে যিটো আৰু দেখাত অলপ ইম্পচিবল লাগে বোলে প্ৰাইম মিনিষ্টাৰ ৱাজ ইনভাইটেড ইন স্কুল ইণ্টাৰ স্কুল কম্পিটিশ্যন এইটো মানে বহুত বেছি হৈ যায় বোলে প্ৰেচিডেণ্ট ৱাজ ইনভাইটেড এইটো আৰু মানে বহুত অড টাইপ হৈ যায় সেইকাৰণে যিটো অকণমান প্ৰেক্টিকেলি পচিবল সাধাৰণতে হৈ থাকে তেনেকুৱাবিলাকে এড কৰিব লাগে আৰু এইটো এড কৰিব পাৰি মানে ৰিপৰ্টটো তেতিয়া বেছি এট্ৰেক্টিভ হয় আৰু ভাল মাৰ্কছ পোৱা যায় আৰু কিবা বেলেগ কেণ্ডিডেটৰ আৰু কোনোবাই যদি আমাৰ এই কোৰ্চটো এনৰোল কৰিব বিচাৰে তেন্তে মোৰ নাম্বাৰটো দিয়া আছে তাত যোগাযোগ কৰিব নাই যদি আজি ছেশ্যনটো সামৰি দিওঁ ন যদি কাৰো একো নাই তেন্তে আজিৰ ছেশ্যনটো ইমানতে সামৰি দিছোঁ হা